নীলাজীৱনৰ ঔষধি গুণৰ বিষয়ে জানো আহক। নীলাজীৱন, যাক সংবেদনশীল উদ্ভিদ বা টাচমিনত বুলি কোৱা হয়, স্পৰ্শ কৰিলে পাতৰ ভাঁজ কৰিব পৰাৰ বাবে জনাজাত এবিধ আকৰ্ষণীয় উদ্ভিদ। ইয়াৰ অন্যান্য বৈশিষ্ট্যৰ বাহিৰেও পৰম্পৰাগত চিকিৎসাত ব্যৱহাৰ কৰা হয়। নীলাজীৱনৰ ব্যৱহাৰৰ ইতিহাস বহু পুৰণি। ইয়াৰ ঔষধি গুণে ঘাঁৰ চিকিৎসাৰ পৰা আৰম্ভ কৰি পাচন স্বাস্থ্য উন্নত কৰালৈকে বহুতো স্বাস্থ্যৰ উপকাৰিতা প্ৰদান কৰে। নীলাজীৱনৰ ঔষধি মূল্য আৰু ব্যৱহাৰৰ বিষয়ে অন্বেষণ কৰোঁ আহক। নীলাজীৱনৰ শক্তিশালী এন্টিমাইক্ৰবিয়াল গুণ আছে। ই বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। এন্টি ইনফ্লেমেটৰী, ই প্ৰদাহ কমোৱাত সহায় কৰে, যাৰ বাবে ই ঘাঁ, গাঁঠিৰ বিষ, ছালৰ অৱস্থাৰ চিকিৎসাৰ বাবে উপযোগী। নীলাজীৱনে প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেণ্ট গুণ থাকে, যিয়ে শৰীৰক অক্সিডেটিভ চাপ আৰু ফ্ৰী ৰেডিকেলৰ ক্ষতিৰ পৰা ৰক্ষা কৰে। এই উদ্ভিদত এক্সটিনজেণ্ট গুণ থাকে, যিয়ে কলাবোৰ টান কৰাত সহায় কৰে আৰু ৰক্তক্ষৰণ কমায়, যাৰ ফলত ই ঘাঁ নিৰাময়ৰ বাবে ফলপ্ৰসূ। এন্টিপেৰাচিটিক, বিশেষকৈ পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাত অন্তৰ পৰজীৱী আৰু কৃমি বাহিৰ কৰিবলৈ নীলাজীৱন ব্যৱহাৰ কৰা হয়। ইয়াৰ মৃদু শান্তকাৰী গুণ আছে, যিয়ে স্নায়ুতন্ত্ৰক শান্ত কৰাত সহায় কৰিব পাৰে আৰু টোপনিৰ মান উন্নত কৰিব পাৰে। এন্টি ডায়েৰিয়া, ই অন্তৰৰ বেৰ মজবুত কৰি সুস্থ হজম শক্তি বৃদ্ধি কৰি ডায়েৰিয়া লাঘৱ কৰাত সহায় কৰিব পাৰে। ইয়াৰ ঔষধিৰ ব্যৱহাৰৰ বিষয়ে জানো আহক। ঘাঁ আৰু ছালৰ সংক্ৰমণৰ চিকিৎসা কৰে। নীলাজীৱনৰ অন্যতম পৰিচিত ব্যৱহাৰ হৈছে ঘাঁ নিৰাময়ত। এই উদ্ভিদৰ এন্টিবেক্টেৰিয়েল আৰু এন্টি ইনফ্লেমেটৰী গুণে ইয়াক কাটি পেলোৱা, পোৰা আৰু সংক্ৰমণৰ চিকিৎসাৰ বাবে ফলপ্ৰসূ কৰি তোলে। পাতবোৰ থেতেলিয়াই পেষ্ট কৰি পোনে পোনে ঘাঁত লগালে ঘাঁ ভাল হয়। উদ্ভিদৰ এষ্টিজেণ্ট প্ৰকৃতিয়ে ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰে। ইয়াৰ এন্টিমাইক্ৰবিয়াল গুণে সংক্ৰমণ প্ৰতিৰোধ কৰে আৰু দ্ৰুত আৰোগ্য লাভ কৰাত সহায় কৰে। পাচন স্বাস্থ্যকৰ সমৰ্থন কৰে। পাচন তন্ত্ৰৰ বিকাৰ যেনে ডায়েৰিয়া আৰু খিংখিঙীয়া আন্ত্ৰিক চিণ্ড্ৰম, চমুকৈ IBS-ৰ চিকিৎসাত নীলাজীৱনৰ প্ৰায় ব্যৱহাৰ কৰা হয়। ইয়াৰ ডায়েৰিয়া প্ৰতিৰোধী গুণে অন্ত্ৰ শক্তিশালী কৰে, অতিৰিক্ত তৰল পদাৰ্থ ক্ষতি ৰোধ কৰে। ইয়াৰ উপৰিও ই পাচন তন্ত্ৰৰ পৰা পৰজীৱী আঁতৰোৱাত সহায় কৰে, যাৰ ফলত সামগ্ৰিক আন্ত্ৰিক স্বাস্থ্য উন্নত হয়। ডায়েৰিয়া আৰু আনুষংগিক লক্ষণসমূহ হ্ৰাস কৰাত সহায় কৰে, অন্ত্ৰৰ কৃমি বাহিৰ কৰে আৰু সুস্থ হজম শক্তি বৃদ্ধি কৰে। অন্তৰ পৰজীৱী বাহিৰ কৰাৰ বিষয়ে জানো আহক। নীলাজীৱনৰ বীজ পৰজীৱী প্ৰতিৰোধ গুণৰ বাবে জনাজাত। পৰম্পৰাগত আয়ুৰ্বেদিক চিকিৎসাত ইয়াৰ গুটি ব্যৱহাৰ কৰি অন্তৰ কৃমি, টেপ কৃমি আৰু ঘূৰণীয়া কৃমি আদি আঁতৰাই পেলোৱা হয়। উদ্ভিদৰ সক্ৰিয় যৌগবোৰে এই পৰজীৱীবোৰক পক্ষাঘাতগ্ৰস্ত কৰি শৰীৰৰ পৰা বাহিৰ কৰাত সহায় কৰে। বিশেষকৈ শিশুৰ ক্ষেত্ৰত অন্তৰ পৰজীৱীৰ বিৰুদ্ধে ফলপ্ৰসূ। পাচন তন্ত্ৰৰ পৰা বিষাক্ত পদাৰ্থ আৰু অবাঞ্ছিত ৰোগ সৃষ্টিকাৰী জীৱাণু আঁতৰোৱাত সহায় কৰে। প্ৰদাহ আৰু বিষ কমায়। নীলাজীৱনৰ শক্তিশালী প্ৰদাহ নিবাৰণকাৰী গুণ আছে, যাৰ বাবে ই বাত বিষ, গাঁঠিৰ বিষ, প্ৰদাহৰ দৰে অৱস্থাৰ চিকিৎসাৰ বাবে উপযোগী। এই গছজোপা চাহ হিচাপে সেৱন কৰিব পাৰি বা পেষ্ট হিচাপে স্থানীয়ভাৱে প্ৰয়োগ কৰি ফুলা আৰু অস্বস্তি কম কৰিব পাৰি। গাঁঠিৰ প্ৰদাহ আৰু বিষ কমোৱাত সহায় কৰে। পেশীৰ বিষ আৰু ফুলাৰ পৰা উপশম পাবলৈ স্থানীয়ভাৱে ব্যৱহাৰ কৰিব পাৰি। শ্বাস প্ৰশ্বাসৰ স্বাস্থ্য উন্নত কৰে। শ্বাস প্ৰশ্বাসজনিত অৱস্থা যেনে হাঁপানি, ব্ৰংকাইটিছ, কাহ আদি চিকিৎসাৰ বাবে ই হাঁওফাঁওত শ্লেমা জমা হোৱাৰ হ্ৰাস কৰাত সহায় কৰে আৰু সহজতে উশাহ নিশাহ লোৱাৰ সহায় কৰে। উদ্ভিদৰ প্ৰদাহ নিবাৰণকাৰী গুণে বায়ুপথ শান্ত কৰাত সহায় কৰে। নীলাজীৱনৰ মৃদু শান্তকাৰী গুণ আছে, যাৰ বাবে ই স্নায়ুতন্ত্ৰ শান্ত কৰাত সহায় কৰে। ইয়াক প্ৰায়ে উদ্বেগ, মানসিক চাপ, অনিদ্ৰা কমোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। শোৱাৰ আগতে নীলাজীৱনৰ চাহ খালে টোপনিৰ মান উন্নত হ'ব পাৰে আৰু শিথিলতা বৃদ্ধি পাব পাৰে। মনক শান্ত কৰে আৰু মানসিক চাপ কমায়।
জৰায়ুৰ স্বাস্থ্য বৃদ্ধি কৰে। পৰম্পৰাগত চিকিৎসা বিজ্ঞানত মহিলাৰ প্ৰজনন স্বাস্থ্যৰ সহায়ক হোৱাকৈ প্ৰায় নীলাজীৱনৰ ব্যৱহাৰ কৰা হয়। ই অনিয়মিত ঋতুস্ৰাৱ আৰু জৰায়ুৰ বিকাৰৰ দৰে সমস্যাৰ চিকিৎসাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। ঋতুস্ৰাৱৰ সময়ত বিষ কমোৱাৰ বাবেও নীলাজীৱনৰ ব্যৱহাৰ কৰা হয়। প্ৰজনন স্বাস্থ্য সমৰ্থন কৰে আৰু ঋতুচক্ৰৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডায়েবেটিছ পৰিচালনা কৰাত সহায় কৰে। কিছুমান গৱেষণাৰ পৰা দেখা গৈছে যে নীলাজীৱনৰ তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰিব পাৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীৰ বাবে সম্ভাৱ্যভাৱে উপকাৰী। ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি আৰু গ্লুক'জ শোষণ হ্ৰাস কৰাত ক্ষমতাই তেজৰ চেনিৰ মাত্ৰা স্বাভাৱিকভাৱে পৰিচালনা কৰাত সহায় কৰিব পাৰে। নীলাজীৱনৰ চাহ বনাবলৈ নীলাজীৱনৰ পাত কেইটামান পানীত 10-15 মিনিট উতলাই লওক। ইয়াৰ এণ্টি ইনফ্লেমেটৰী আৰু পাচন গুণৰ পৰা উপকৃত হ'বলৈ চাহ খাব লাগে। স্থানীয় পেষ্ট সতেজ পাত থেতেলিয়াই পোনে পোনে ঘাঁহ কাটি যোৱা বা প্ৰদাহ হোৱা ঠাইত লগালে ভাল হয় আৰু ফুলা কম হয়। নীলাজীৱনৰ পাউডাৰ গুটিবোৰ পিহি গুৰি কৰি কেপচুল বনাই খালে বা পানীত মিহলাই খালে পৰজীৱীৰ বাহিৰ কৰাত সহায় হয় আৰু পাচনতন্ত্ৰ স্বাস্থ্যৰ সহায়ক হয়। গৰ্ভৱতী স্তনপান কৰাই আছে তেনে মহিলাই বা বৰ্তমানৰ স্বাস্থ্যজনিত অৱস্থাত আছে তেনে ইয়াক আপোনাৰ স্বাস্থ্যৰ ৰুটিনত যোগ কৰাৰ আগতে স্বাস্থ্য সেৱা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ। বন্ধু-বান্ধৱসকল, যদিহে এই ইনফৰমেশ্যনখিনি ভাল লাগিল তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। ধন্যবাদ।